মই আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। গুৱাহাটী আজি প্ৰেছ ক্লাবত বৃন্দাবন থিয়েটাৰৰ 16তম নাট্যবৰ্ষত ৰণসংকাৰ প্ৰণৱ বৰুৱাৰ যিখন নাটক মঞ্চস্থ হ'ব 2026-27 নাট্যবৰ্ষত। তাৰমানে এই বৰ্ষত জয়ন্ত কাকতীয়ে কম্প'জ কৰি গানটো ধুনীয়াকৈ উলিয়াইছে। গানটোৰ নাম জোনাক। বিজিতে গানটো লিখিছে আৰু কোৰিঅ'গ্ৰাফ কৰিছে সুৰেশ মেধিয়ে। গানটো আমাৰ জ্যোতি চিত্ৰবনত আমাৰ বাণীবদ্ধ হৈছিলে, তাত ভিডিঅ'খিনি কৰা হৈছিলে আৰু আজি এই প্ৰেছ ক্লাবত গানটো মুকলি কৰা হ'ল জোনাক। আজিৰ পৰা দৰ্শক ৰাইজে এই গানটো চাব পাৰিব আৰু এই গানটো আৰু আটক ধুনীয়াকৈ ছেট বনাই আমি বৃন্দাবনৰ মঞ্চত দেখুৱাবলৈ আমি চেষ্টা কৰিম, প্ৰয়াস কৰিম। আৰু এই বৰ্ষত বৃন্দাবন থিয়েটাৰ পূৰ্বৰ যি বৃন্দাবন থিয়েটাৰ আছিলে সেই বৃন্দাবন থিয়েটাৰক আকৌ নতুন ৰূপত সকলো ক্ষেত্ৰতে মই আগবঢ়াই লৈ যাম বুলি প্ৰযোজক হিচাপে প্ৰতিশ্ৰুতি দিছোঁ। প্ৰথমৰ বৃন্দাবন যেনেকুৱা এটা আটক ধুনীয়া ৰূপত দৰ্শক ৰাইজৰ মাজলৈকে, অসমৰ ৰাইজৰ মাজলৈকে লৈ গৈছিলোঁ, এই বৰ্ষত তাৰ ব্যতিক্ৰম নহয়। কাৰণ যোৱা 2-3টা বছৰ থিয়েটাৰখনত মই সময় দিব পৰা নাছিলোঁ। এই বছৰ সকলো ফালৰ পৰা আজৰি হৈ অকল থিয়েটাৰখনতে মনোনিৱেশ কৰিম বুলি মই ভাবিছোঁ আৰু সেইমতে মই আৰম্ভণিৰ পৰা কামবিলাক কৰি গৈছোঁ। এই ৰণসংকাৰৰ এইটো গান হ'ল। ইয়াৰ পিছতো যি দুখন নাটক হ'ব সেই দুখন নাটকৰো আমাৰ এনেকুৱা ভিডিঅ' হ'ব। আৰু বৃন্দাবনৰ মঞ্চ কাৰিকৰী ক্ষেত্ৰত এইবাৰ বাহিৰৰ পৰা মই কাৰিকৰী ক্ষেত্ৰত কিছুমান সঁজুলি আনি ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। অসমৰ বাহিৰৰ পৰা টেকনিকেল কাম কিছুমান কৰিম আৰু মঞ্চখন একদম সকলো ক্ষেত্ৰতে তাৰ যিবিলাক ছেট হ'ব বা গান হ'ব বা যিবিলাক কষ্টিম হ'ব, যিবিলাক উপস্থাপন কৰিব, সেইবিলাখন এতিয়াৰ পৰা আমি প্ৰস্তুতি চলাইছোঁ। সময়ত আমাৰ বহুত দৌৰা-দৌৰি লাগে, গতিকে সেইটো নকৰি আমি আৰম্ভণিৰ পৰা সেইখিনি কৰিছোঁ। গতিকে আশা ৰাখিছোঁ জুবিন গাৰ্গক আমি স্মৰণ কৰাৰ কাৰণে, জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰখাৰ কাৰণে বোধহয় এইটো গানে জুবিন গাৰ্গে গাই থৈ যোৱা ভ্ৰাম্যমানৰ কাৰণে শেষ গান হ'ব। হয়তো নাজানো, মই হয়তো কাৰোবাৰ হাতত আৰু কিবা থাকিব পাৰে, কিন্তু এই গানটো জয়ন্তই কোৱা মতে শেষৰ গান ভ্ৰাম্যমানৰ হ'ব। আৰু জয়ন্তই বিজিতে যিমান ধুনীয়াকৈ গানটো সকলো ক্ষেত্ৰতে কৰি ওলাইছে তাৰ বাবে মই প্ৰত্যেককে ধন্যবাদ জনাইছোঁ, আপোনালোককো ধন্যবাদ জনাইছোঁ। শেষ গান নহয় ভ্ৰাম্যমানৰ এইটো গান জুবিনে 2018 চনত গাইছিলে। আমি গোৱাৰ পিছত আমি ক'ৰবাত আমি গানটো হেৰি কৰিছিলোঁ, কিন্তু গানটো আমি বিশেষ ইমান প্ৰচাৰ নকৰিলোঁ। সেইকাৰণে যিহেতু জুবিন দা বৃন্দাবন থিয়েটাৰৰ লগত আমাৰ জন্মলগ্নৰ পৰাই জড়িত আছে, বৃন্দাবন গোষ্ঠীৰ লগত, বংকিমদাৰ লগত, আমাৰ লগত, গতিকে ভাবিলোঁ এইবাৰ আমি জুবিন দা এই গানটো নতুনকৈ সজাইছোঁ। আমাৰ বন্ধু দীপকেশে সজাইছে, গানটো লিখিছে বিজিতে, আমাৰ প্ৰণৱ বৰুৱাৰ ৰণসংকাৰ নাটকখনত দিছোঁ। গানটো মানুহে শুনি ভাল পাব। আমি আগতে কিবা এটা যিটো কৰিছিলোঁ 2018 চনত, তেতিয়া মানে টেকনিকেলি চাউণ্ড নাছিলে কাৰণে আমি এইবাৰ আকৌ মিউজিক চিউজিকবিলাক চেঞ্জ কৰিছোঁ গোটেই গানটোৰ। গতিকে মই আশা কৰোঁ ৰাইজে গানটো আগুৱাই আদৰি ল'ব। আৰু লগতে আমি এই বছৰ বৃন্দাবন থিয়েটাৰত আমি জুবিন দাক এনেকৈ স্মৰণ কৰিম বুলি ভাবিছোঁ। ধন্যবাদ। খুব ধুনীয়া গান। আচলতে জুবিন দাৰ স্মৃতি বিজড়িত এটি গীত জোনাক। জয়ন্ত দাৰ সুৰৰ এই গীতটো আগতে গীত হিচাপে মুকলি কৰি দিয়া হৈছিল যদিও কিন্তু বহুল প্ৰচাৰ হোৱা নাছিলে। এতিয়া বৰ্তমান পুনৰ নৱ সংগীত সংযোজনে বিজিতৰ কথাৰে দীপকেশ বৰগোহাঁই সংগীতেৰে এই গীতটো পুনৰ আগবঢ়াই দিয়া হৈছে। ধুনীয়াকৈ কোৰিঅ'গ্ৰাফি কৰিছে সুৰেশ মেধিয়ে। আমাৰ নায়ক নায়িকা হ'ল গুঞ্জন ভাৰদ্বাজ আৰু প্ৰিয়ংকা শইকীয়া, দুজনে বৰ খুব ধুনীয়া পাৰফৰ্ম কৰিছে আৰু আশা কৰোঁ এই গীতটোৱে মোৰ নাটকখনৰ ৰণসংকাৰক এটা অন্য মাত্ৰা দিব। নাটকখন কেনেকুৱা ধৰণৰ? নাটকখন আচলতে কেনেকুৱা ধৰণৰ বুলি কওঁ, গোটেই কথাটো ইয়াত বহলাই ক'ব নোৱাৰি। মূল কথা আমি বহুতে ভাবোঁ নৱপ্ৰজন্ম বিশৃংখলিত, শৃংখলিত নহয়, তেওঁলোকে নিজৰ মন মৰ্জিৰ মতে চলে। সেই ধাৰণাটো ক'ৰবাত শুদ্ধ যদিও কিন্তু বহু ক্ষেত্ৰত অশুদ্ধ। নৱপ্ৰজন্মই যদি আশা কৰে, জুবিন দাৰ ভাষাৰে কওঁ, আমি ইচ্ছা কৰিলে দেশ চলাবও পাৰোঁ।
তেনেকুৱা ধৰণৰ এটা মানসিকতাৰে আমাৰ নৱপ্ৰজন্ম বৰ্তমান অত্যন্ত পজিটিভ। বিশেষকৈ জুবিনদাৰ প্ৰেৰণাৰে সকলো যুৱক যুৱতীয়ে এতিয়া ভুলৰ ক্ষেত্ৰত মাত মাতিবলৈ সাজু হৈছে। ভুল কোনেও কেতিয়াও মানি নলয়, এয়াই ৰণসংকাৰ। পূৰ্বৰ যি অভিলেখ প্ৰভু ভক্তৰ পৰা আদি কৰি আপোনাৰ বহুত জনপ্ৰিয় নাটক, গতিকে এইবাৰো কেনেকুৱা ধৰণে আশা কৰিছে? চেষ্টা কৰোঁ, মইতো লিখিম, কিন্তু নাটক এখন দৰ্শকৰ ওচৰলৈ ধুনীয়াকৈ সজাই পৰাই নিয়ে পৰিচালকে আৰু অভিনেতা-অভিনেত্ৰীয়ে। ভাল অভিনেতা-অভিনেত্ৰীয়ে যেতিয়া অভিনয় কৰিব, নাটকখন বেয়া নাটক এখনো ভাল হৈ যায়, সেইটো আশা কৰিম।